বান্দৰৰ পৰা যদি পৰিত্ৰাণ পাব বিচাৰে এই কাম কৰক, পালি ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিবি, কাৰণ 10জন নাজানক বহুত জেগাত বান্দৰ আছে, তেতিয়াহ'লে এইটো বান্দৰে নাখায় তাৰমানে। আমি আজি বটলগিলাক যি ৰাস্তাৰ পৰা বুটলি আনো, এই ৰাস্তাৰ পৰা বটলগিলাক কি আনো গম পোৱা নাই, কোনোটো গম নাপায়। এই বান্দৰে যদি জিকাগিলাক খায় বা কোমোৰাবিলাক খায়, তেতিয়াহ'লে এইটো কাম কৰিব পাৰা। এনেকৈ এটা বটলটো এইটো সোপাটো কাটি, এই সোপাটো কাটব লাগিব দেই। এইটো এই কাটাটো দেখাইছোঁ মই, এই ইয়াৰে মাথাখিনি অলপ কাটি দিব লাগিব। এইটো যদি কাটি ইয়াৰে জালিত সোমাই দিয়া যায়, এইটো বটলটো সোপা মাৰি দিয়া যায় আৰু ইয়াতে এটা ফুটা কৰি দিবি অকণমান, তেতিয়াহ'লে বান্দৰে নাখায় ইয়াত। আৰু ইয়াতে পোকাও সোমাব নোৱাৰে, তেতিয়াহ'লে পোকাৰ পৰাও তাৰমানে ৰক্ষা পাব পাৰি। মেডিচিন নামিলেও হ'ব ইয়াত। এইটো মই এতিয়া ইয়াতে বান্ধি থৈ দিছোঁ ধুনীয়াকৈ। আৰু আছে এইফালে জিকাটো থৈ দিছোঁ, বান্দৰে নাখায়। বান্দৰে নাখাব লাগি আচলতে এইটো কাম কৰিব পাৰা। যদি বান্দৰ থকা জেগা আছে তেতিয়াহ'লে জিকা কোমোৰা লগাবি, জালিতে ভৰাব লাগিব দেই, কিন্তু ডাঙৰ হালি নৰা নহয়, জালিতে ভৰাই থ'ব পাৰা। এইটো মই জালিতে ভৰাই থৈ দিছোঁ, পোকাও খোৱা নাই এতিয়ালৈকে। এতিয়া মই এইটো সৰুতে ভৰাইছোঁ, দেখিছে নাই? এইটো বান্দৰেও নাখায় আৰু পোকাও নাখায়। এতিয়া ধুনীয়া ডাঙৰ হ'ব জিকাটো। ডাঙৰ হালি কাটি নিলে মই ৰাস্তাৰ পৰা হওক বটলগিলাক পালি বুটলি আনো।